ডালিম পুলি লৈ আনিছিলোঁ নাৰ্চাৰীত সোমাই। এতিয়া বাপেক আৰু পুতেক দুইটা লাগি পেলাই ডালিম পুলি ৰুব। এজোপা ডালিম ৰোৱা মানুহ দুটা, দেখিছেনে নাই? এতিয়া ডালিমজোপা খালি কিমান লাগে কেনেকুৱা হয় এইটো গাঁত খান্দিছে। সিফালে দিছিলোঁ আছে, সেইকেইটা ডাঙৰ হৈছে। এইটো ডালিম পুলি, ডালিমজোপা আমাৰ এজোপা নামটো কৈছিলে, কি নাম কৈছিলে? নামটো কি কৈছিলে? তেতিয়া নামটো পাহৰি থাকিলোঁ। হাইব্ৰিড হয় কৈছিলে, নামটো পাহৰি থাকিলোঁ। চব কেনেকুৱা যে, কি নাম এটা কৈছিলে নহয়, ধুনীয়া নাম এটা কৈছিলে পাই, নামটো পাহৰি থাকিলোঁ। মাটিটো ধুনীয়াকৈ চপাই দে, ৰং মিহি মিহি মাটিবোৰ দে, মিহিবিলাক দে, ধুনীয়াকৈ চপাই দে। মাটিবিলাক দে, গুৰি কৰি দে, ৰঙা ৰঙা মাটিবিলাক ধুনীয়াকৈ হবি দেই। ডালিমজোপা লহ পহকৈ বাঢ়িবি আৰু দেই। ডালিম আমি ধুনীয়াকৈ তিনিটাই দিছোঁ আৰু মাটি ধুনীয়াকৈ দি দে। পানী অকণমান দি দে, ৰং ধুনীয়াকৈ। হাতখন তাতে তই হেৰি কৰি দে, দি দিয়া, পানী দিয়া, সৰহকৈ দিয়া পানী, সৰহকৈ পানী দি দিয়া। আৰু অলপ এইজোপা ডালিম ৰুই দিছোঁ। নামটো কৈছিলে পাই, পাহৰি থাকিলোঁ নহয়। হাইব্ৰিড বুলি কৈছে।